তো হেল্ল' গাইজ মই জিন্তু পুনৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ আজি গৈছোঁ এটা ৰেস্কিউ কৰিব আজাৰা বৰবৰী তাৰমানে চাই থাকক তো মোৰ লগৰ এজনীয়ে ফোন কৰিছিল যে সাপ এটা সিহঁতৰ ঘৰত সোমাই আছে তো কি সাপ হয় চাওঁ আৰু আপোনালোকক জনাম আহক তো জাষ্ট আহি পালোঁ মই আৰু গোটেইবিলাকে সাপ ৰেস্কিউ কেনেকৈ কৰোঁ আমি চাবলৈ আহিছে তেনেহ'লে আহক ভিডিঅ'টো আমি শেষলৈকে চাওঁ আহি পেলাই দেখা পালোঁ যে সাপটো ঘৰৰ ভিতৰত নাই সাপটো বাৰাণ্ডাতে আছিলে তো চাই তো এইডাল হৈছে এডাল মচুৰাগুম সাপ অৰ্থাৎ বাৰী সাপ ইয়াৰ ইংৰাজী নাম হৈছে ইণ্ডিয়ান ৰেট স্নেক এইডাল সাপৰ প্ৰধান খাদ্য হৈছে এন্দুৰ নিগনি সৰু সৰু ভেকুলী তো আমি কেনেকৈ সাপটো ৰেস্কিউ কৰোঁ চাই থাকক সম্পূৰ্ণৰূপে তো গাইজ আমি এতিয়া সাপটো বেকিং কৰি ল'লোঁ বেকিং কৰি পেলাই মানুহক এটা এৱাৰনেছ দি দিলোঁ যে আমাৰ নেচাৰৰ কাৰণে সাপবিলাক কিমান প্ৰয়োজনীয় তো আমি এতিয়া সাপটো ৰিলিজ কৰিব যাম শেষলৈকে চাই থাকক তো আমি এতিয়া তাৰ ওচৰতে প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিলোঁ সাপটো তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ